নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 2 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 19 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:47 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে কৃষ্ণা নৱমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মেঘ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 8, শুভ ৰং হ'ব নীলা আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক পেজ বা ইনষ্টাগ্ৰাম পেজত চাই আছে পাৰিলে পেজ দুটি ফ'ল' কৰিব চেষ্টা কৰিব। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেঘ ৰাশিৰ পৰা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব, কৰ্মত পদোন্নতি লাভ কৰিব। যদিও আজি আপুনি মিছা অপবাদ পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি ক'ব পাৰি। হাতলৈ ধন সম্পত্তি আহিব আজি আপোনালোকৰ। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত কিন্তু সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন নতুন কৰ্ম লাভ কৰিব। বিবাহিত ব্যক্তিসকলে পাৰিবাৰিক সুশান্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত কিন্তু সামান্য আঘাত পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। শিল্পীসকলৰ শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি ঋণ পৰিশোধ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত শুভ বুলি ক'ব পাৰি। প্ৰেমত আনন্দ বাঢ়িব, ধন সম্পত্তি লাভ কৰিব। লগতে আজি আপোনাৰ মনৰ চিন্তাধাৰা সামান্য পৰিৱৰ্তন হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, শুভ কৰ্ম আৰম্ভণি কৰিবৰ কাৰণে আজি আপোনালোকে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দ্ৰব্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনৰ আশা সামান্য ভংগ হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মত সকলো দিশতে সজাগ হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সাধাৰণ ৰোগ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব, হাতলৈ ধন সম্পত্তি আহিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বাঢ়িব, শত্ৰু নাশ হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।